ৰাতিপুৱা 10মান বজাত মই মোৰ ঘৰৰ পৰা মোৰ নিজৰ দোকানলৈ গৈছিলোঁ। গৈ মই দোকান ঠিক বহাৰ পিছতে ল'ৰা আহি মোক ক'লে যে খুৰা আপুনি ৰাখিব নেকি, টাইল চাফা কৰা পাৰা ৰাখিব। মইতো নাৰাখোঁ, মোৰ এটা নাই চিষ্টেমত। কৈছে নাই টাইল চাফা কৰা ভাল বস্তু, ভাল চাই লয় ৰাখক। এইবুলি মোক টাইল চাফা কৰি দেখুৱালে অলপ, আৰু লগতে মোৰ এটা আঙুঠি আছিলে, আঙুঠিটো মোক চাফা কৰি দেখুৱালে। ৰূপাৰ আঙুঠি চাফা কৰাৰ পিছত তেওঁ মোৰ হাতত 3টা আঙুঠি দেখিলে, সোণৰ আঙুঠি দেখাই ক'লে যে মোক এই 3টা আপোনাৰ চাফা কৰি দিওঁ। এইবুলি কোৱাত মই ভাবিলোঁ মই বহি আছোঁ যেতিয়া সন্মুখতে, গতিকে তেওঁ আঙুঠি দি দিলোঁ। সন্মুখতে আছোঁ, টেবুলত দিছোঁ। টেবুলৰ পৰা তেওঁ এটা পেকেট কৰিছে পাউডাৰৰ লগত মিক্স কৰি মোক কৈছে আপুনি এই পেকেটটো ৰাখক, 10 মিনিট খুলিব। তেতিয়া মোৰ কনফিউজন হ'ল, মই শুনিছোঁ নহয় কথাবিলাক। কনফিউজন হোৱাৰ পিছত মই এজন ল'ৰা তেওঁ বাইকত বহিব গৈছে, এজনে মোক এনেকৈ কৈ পেকেটটো কৰি পিন মাৰিব দিছে। মই ৰ'বা তুমি ৰ'বাচোন ৰ'বা, তেওঁক মই ক'লোঁ এই লগত যোৱাজনক, কৈছে হ'ব আংকল মই আছোঁ নহয়। হ'ব তেওঁ আছে তেতিয়া হাঁহি আছে কিয়, মই আছোঁ, চিন্তা নাই, আপুনি চিন্তা নকৰিব, আপুনি মোৰ দেউতাৰ বয়স হ'ব। কৈ ঠিক মই সন্দেহ হোৱাৰ কাৰণে সেই কথাখিনি ক'লোঁ তুমি নাযাবা ৰ'বা, এইবুলি কৈ সি গাড়ীখন ষ্টাৰ্ট কৰিছে, আৰু সি দৌৰ মাৰি বাইকখনত বহি গুচি গ'ল। তাৰ পিছে মই স্কুটি লেখি দিলোঁ, কিন্তু স্কুটিৰ এইটো বাইক ধৰিব নোৱাৰি আৰু মই ধৰিব নোৱাৰিলোঁ। আচ্ছা, আপোনাৰ 2টা আঙুঠি নিছে? 3টা। আচ্ছা, কিমান টকা মূল্য? এবাউট 1.5 লাখ মান হ'ব। ল'ৰাকেইজনকতো চিনি নাপায়? ল'ৰাকেইজনক চিনি নাপায়? হিন্দী ভাষী ল'ৰা। দুজনে হিন্দী ভাষী ল'ৰা, সেইকাৰণে অলপ বেয়া লাগিছে আৰু। এতিয়া আৰক্ষীক জনাইছে? এজাহাৰ দিছোঁ। আপোনাৰ নামটো? চক্ৰধৰ কলিতা। ৰঙিয়া।